নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম জেঠ মাহৰ সংক্ৰান্তিৰ ফলৰ বিষয়ে। অৰ্থাৎ 31 বহাগ মঙলবাৰ নিশা 9:41:38 যোৱাৰ লগে লগে আমাৰ ৰবি গ্ৰহ বৃষ ৰাশিত প্ৰৱেশ কৰিব আৰু 15 মে বুধবাৰ সিদিনা ৰাতিপুৱাৰ সূৰ্য উদয়ৰ লগে লগে আমাৰ জেঠ মাহৰ 1 তাৰিখ আৰম্ভ হ'ব। এই যে 31 তাৰিখ বহাগ মাহৰ শেষ সিদিনা আমাৰ সংক্ৰান্তি পৰিছে। এই সংক্ৰান্তিত আমাৰ 27টা নক্ষত্ৰ বিষু পুৰুষৰ অংগত স্থাপন কৰি আমাৰ জেঠ মাহৰ শুভ আৰু অশুভ ফলসমূহ আমি নিৰ্ণয় কৰিব পাৰোঁ। অৰ্থাৎ এই সংক্ৰান্তি পুৰুষত 27টা নক্ষত্ৰ স্থাপনৰ ফলত আমাৰ জেঠ মাহটোত এই নক্ষত্ৰযুক্ত ব্যক্তিৰ কি শুভ আছে কি অশুভ ফল আছে মাহটোৰ বিষয়ে আমি আগতীয়াকৈ জানিব পাৰোঁ। আৰু যদি কিছু নক্ষত্ৰৰ অশুভ ফল আছে সেই নক্ষত্ৰযুক্ত ব্যক্তিয়ে যদি মাহটোৰ আৰম্ভণিতে প্ৰতিকাৰ কৰে তেতিয়াহ'লে তেওঁলোকৰ জেঠ মাহটো সম্পূৰ্ণৰূপে ভালদৰে পাৰ হ'ব। আজি আমি আলোচনা কৰিম বিষু পুৰুষৰ 27টা অংগত 27টা নক্ষত্ৰ স্থাপনৰ শুভাশুভ ফলৰ বিষয়ে। অৰ্থাৎ বিষু পুৰুষৰ মূৰত পৰিছে 6 আৰু 7 নক্ষত্ৰ। অৰ্থাৎ 6 আৰু 7 নক্ষত্ৰ ব্যক্তিৰ জেঠ মাহটো খুব ভালদৰে পাৰ হ'ব। তেওঁলোকে ৰজা অনুগ্ৰহ লাভ কৰিব, সমাজত মান সন্মান নাইবা ওপৰৱালা ব্যক্তিৰ পৰা বিশেষ তেওঁলোকে কৃপা লাভ কৰিব। ঠিক তেনেদৰে বিষু পুৰুষৰ চকুত পৰিছে 2, 3, 4 আৰু 5 নক্ষত্ৰ। এই নক্ষত্ৰযুক্ত ব্যক্তিৰো জেঠ মাহটো বিশেষ শুভ হ'ব। তেওঁলোকে ঐশ্বৰ্য প্ৰাপ্তি, ধন সম্পত্তি আৰু মান সন্মান লাভৰ এটা সুবৰ্ণ সুযোগ তেওঁলোকে লাভ কৰিব। ঠিক তেনেদৰে বিষু পুৰুষৰ বুকুত পৰিছে 24, 25, 26, 27 আৰু 1 নক্ষত্ৰ। এই নক্ষত্ৰযুক্ত ব্যক্তিৰো বিশেষ শুভ আছে, ফল আছে, লাভৱান। তেওঁলোকে বিভিন্ন ক্ষেত্ৰৰ পৰা লাভৱান হোৱাৰ সংযোগ এটা লাভ কৰিব। ঠিক তেনেদৰে বিষু পুৰুষৰ সোঁ হাতত পৰিছে 10, 11, 12 আৰু 13 নক্ষত্ৰ। ইয়াৰ ফল আহিব ভোগ। অৰ্থাৎ 10, 11, 12, 13 নক্ষত্ৰযুক্ত ব্যক্তিৰো বিভিন্ন দিশৰ পৰা শুভ শান্তিৰ সংযোগ দেখুৱায়। ঠিক তেনেদৰে বিষু পুৰুষৰ মুখত পৰিছে 9 নক্ষত্ৰ। ইয়াৰ ফল আহিব ৰোগ বৃদ্ধি। অৰ্থাৎ 9 নক্ষত্ৰযুক্ত ব্যক্তিৰ জেঠ মাহৰ সংক্ৰান্তিৰ ফল অশুভ আছে। তেওঁলোকৰ শাৰীৰিক দুৰ্বলতা বা অসুস্থতা সূচায়। ঠিক তেনেদৰে বিষু পুৰুষৰ বাওঁ হাতত পৰিছে 20, 21, 22 আৰু 23 নক্ষত্ৰ। এই নক্ষত্ৰ ব্যক্তিৰো ফল আছে বন্ধন ভয়, অৰ্থাৎ অশুভ। ঠিক তেনেদৰে বিষু পুৰুষৰ গুজ্জত পৰিছে 8 নক্ষত্ৰ। ফল আছে অপমৃত্যু, অৰ্থাৎ অশুভ। ঠিক তেনেদৰে বিষু পুৰুষৰ ভৰিত পৰিছে 14, 15, 16, 17, 18 আৰু 19 নক্ষত্ৰ। ফল আহিব মান, অৰ্থাৎ 14, 15, 16, 17, 18 আৰু 19 নক্ষত্ৰ ব্যক্তিৰ সংক্ৰান্তিৰ ফল বিশেষ শুভ আছে। মান সন্মান প্ৰতিষ্ঠা লাভৰ তেওঁলোকে লাভ কৰিব। বিভিন্ন দিশৰ পৰা শুভ শান্তিৰ যোগ দেখুৱায়। এতিয়া আমি যিখিনি নক্ষত্ৰৰ শুভ ফল পালোঁ তেওঁলোকৰ মাহ ফলটো শুভই হ'ব। আৰু যদি অশুভ যিখিনি আমি পালোঁ তেওঁলোকৰ বিষু পুৰুষ সংক্ৰান্তিৰ ফল যিখিনি অশুভ আছে তেওঁলোকে কি কৰিব, অৰ্থাৎ 15 মে 1 জেঠ সিদিনা সূৰ্য উদয়ৰ লগে লগে আমাৰ জেঠ মাহ আৰম্ভ হ'ব। তেওঁলোকে ৰাতিপুৱা গা ধোৱা পানীখিনিত তিল, চাউল, দুবৰি, সৰ্বশুদ্ধি আৰু কলা ধতুৰাৰ গুটি মিহলি কৰি গা ধুব। গা ধুই উঠি বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাব, বিষ্ণু লক্ষ্মীৰ নাম স্মৰণ কৰিব, লগতে সূৰ্য প্ৰণাম কৰিব। আৰু যদি দুখীয়া মানুহ হওক বা ফল মিঠাই দিব পাৰে নাইবা গাই গৰুক যদি কেঁচা পাচলি, গুড়, বুট খুৱাব পাৰে তেতিয়াহ'লে তেওঁলোকৰ এই সংক্ৰান্তি ফলৰ মাহ দোষটো আঁতৰিব। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।